এই উৎকণ্ঠিত চকুবোৰ, এই আশা ভৰা হাঁহিবোৰ, এই উৎসাহী ভিৰবোৰ, এই অসহ্যকৰ অথচ আজিৰ দিনটোৰ ভাল লগা যানজঁট সকলোৰে এটাই উদ্দেশ্য, এটাই সুবাদ। আজি ৰাজ্যত সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা ADRE 2.0। এখন ঘৰৰ বাবে, এটা পৰিয়ালৰ বাবে এটা নিশ্চিত চৰকাৰী চাকৰিৰ কিমান প্ৰয়োজনীয়তা সেয়া আজিৰ দিনটোৰ কথাবোৰে অনুমান এটা দিয়ে। উজনি নামনি সকলো সামৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে পৰীক্ষাৰ পৰিৱেশ। প্ৰায় 12,000 পদৰ বিপৰীতে লাখ লাখ প্ৰাৰ্থী। সকলোৰে এটাই আশা, এইবাৰ কিবা এটা ভাল হ'ব। বিভিন্নজন আহিল বিভিন্ন ধৰণে। কোনো আহিল অকলে, কোনো আহিল অভিভাৱক সহিতে, কোনো আহিল স্বজনৰ সৈতে। দেওবাৰৰ অৱসাদ যেন আজি ৰাজ্যখনত নাই। আজি সকলো তৎপৰ, পুৱাৰে পৰা প্ৰতিটো প্ৰান্ততে অত্যন্ত ব্যস্ততা। পৰীক্ষাৰ্থী কেন্দ্ৰলৈ আহিবৰ পৰত স্বাভাৱিকতেই প্ৰান্তে প্ৰান্তে যানজঁট। কোনো লোকে প্ৰকাশ কৰিছে অস্বস্তি। তাৰ মাজতে বহুজনে মনতে কৈছে হওক পাৰোঁ, কিবা এটা ভালৰ বাবে হৈছে। ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি প্ৰক্ৰিয়া কেন্দ্ৰ কৰি চৰকাৰ প্ৰশাসনে বিভিন্ন ব্যৱস্থা লৈছে। সুচাৰুৰূপে যাতে পৰীক্ষা অনুষ্ঠিত হৈ যায় তাৰ প্ৰতি নজৰ ৰাখিছে। পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা কাটি দিয়া হ'ল ইণ্টাৰনেট সেৱা। পৰীক্ষাৰ্থীক কেন্দ্ৰত সোমোৱাৰ পূৰ্বেই কৰা হ'ল তন্ন তন্ন পৰীক্ষা। নিৰ্ধাৰণ কৰি দিয়া সামগ্ৰীৰ বাহিৰে একো নিবলৈ দিয়া হোৱা নাই, আনকি পানীৰ বটলো। সেয়ে হয়তো পৰীক্ষাৰ্থীৰ মনোবল শক্তি বৃদ্ধিৰ বাবে কোনো কোনো পিতৃয়ে জীয়ৰীক খুৱাইছে শক্তিবৰ্ধক পানীয়। ঘৰে ঘৰে ব্যস্ত কৰি ৰখা পৰীক্ষাটো কেৱল পৰীক্ষাৰ্থীজনেই দিয়া নাই, পৰীক্ষাত যেন বহিছে অভিভাৱকো। পৰীক্ষাত বহিছে এখন ঘৰ। আশা ভৰা চকু এহাল লৈ নিজ পৰীক্ষাৰ্থীৰ বাবে পৰ দিছে অভিভাৱকে। আজি বতৰেও কিছু সকাহ দিলে। আকাংক্ষিত নিযুক্তিৰ বাবে বহু যুঁজিলে সকলোৱে। আজি সেই যুঁজৰ অন্তিমটো ক্ষণ যেন। প্ৰাৰ্থীৰ তুলনাত পদৰ সংখ্যা নিশ্চয় তাকৰ। তথাপি যেন যুঁজ এৰি কোনো আঁতৰি নাযায়, সকলো আশাবাদী। এই আশাৰ বতৰতে আমি আপোনাক লৈ যাব খুজিছোঁ অসমৰ বিভিন্ন প্ৰান্তলৈ। দেখুৱাবলৈ খুজিছোঁ কেইটামান বিশেষ দৃশ্য। দৃশ্য 1, গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ। জীয়ৰীক লগত লৈ পৰীক্ষালৈ আহিল এগৰাকী মাতৃ। ঘৰত পুত্ৰ সন্তান নথকাৰ আক্ষেপ পিছে নাই, কিয়নো এগৰাকী মাতৃৰ একমাত্ৰ কন্যা সন্তানৰ ওপৰত গভীৰ বিশ্বাসী। ঘৰখনলৈ পোহৰ আনিবলৈ কিবা এটা কৰিব। আশা মোৰ ছোৱালীটোক লৈ, মোৰ ল'ৰা নাই, ইয়ে যাতে মই পঢ়াই শুনাই তাক থিয় কৰিছোঁ, যাতে ভগৱানে চৰকাৰৰ পৰা এটা চাকৰি পায়, আমাক মাক বাপেকক যাতে অলপ মানে সাহস দিব পাৰে, চলাই নিব পাৰে, থাকাকেইটা দিন খুৱাবও পাৰে যাতে, সেইটো আশা কৰি আছোঁ। আৰু একচুৱেলি ছোৱালী হ'লেও চাকৰি এটা লাগে নিজৰ ভৰিত থিয় হ'বলৈ। মা দেউতাৰো ইজি হয়, সেইকাৰণে চেষ্টা কৰিছোঁ যাতে ভালদৰে পৰীক্ষাটো পাছ কৰিব পাৰোঁ। দৃশ্য 2, তেজপুৰ। পুৱাতে চাহ এবাতি গ্ৰহণ কৰি হাতত তামোল পাণ লৈ পৰীক্ষা কেন্দ্ৰলৈ আহিল এগৰাকী আইতা। আইতাই অৱশ্যে পৰীক্ষালৈ লৈ আহিছে নাতিনীক। নাতিনীৰ যোগেদি আনিবলৈ খুজিছে ঘৰলৈ এটা চৰকাৰী চাকৰি। আইতাৰ মুখত চৰকাৰলৈ ধন্যবাদ বাণী। আহিছে পৰীক্ষা দিবলৈ। এতিয়া কোৱাহে শুনি আছোঁ বোলে এপইচাও নভৰাকৈ বোলে চাকৰি পাই মোৰ বাৰু লৈ যাওঁচোন, ভগৱানে কি দিয়ে। আমিনো আৰু খেতি পথাৰত কি পাওঁ। বুঢ়ৈ কৰিলেও সেই ধনে, শালি কৰিলেও সেই ধনে ভৰিব লাগে। চাকৰি এটা পালে বা ছোৱালীজনীয়ে কিবা এটা কৰি খাওক বাৰু। আহিছোঁ আৰু লৈ উলিয়াই। মুখ্যমন্ত্ৰীক মই ধন্যবাদেই দিওঁ, কিয় আমি ঘৰখন চলাব নোৱাৰোঁ। তেখেতে ইমান দেশখন ইমান শান্তিপূৰ্ণকৈয়ে চলাইছে, নিদিয়াকৈ একো থকা নাই। স্কুলীয়াক দিছে, আমাকো দিছে, বৃদ্ধক দিছে, আৰুনো কি দিব। এবাৰ পৰীক্ষাৰ আৰু কিছু প্ৰাক পৰিৱেশ দেখুৱাবলৈ বিচাৰিছোঁ। লৈ যাবলৈ খুজিছোঁ এটা বিশেষ ৰেল ষ্টেচনলৈ। উৎসৱমুখৰ পৰিৱেশেৰে উল্লসিত লামডিং ৰেলৱে ষ্টেচন। মুখে মুখে হাঁহি লৈ ৰেলযোগে নিজ নিজ কেন্দ্ৰলৈ গ'ল পৰীক্ষাৰ্থী। এই পৰীক্ষাৰ বাবে চৰকাৰে ব্যৱস্থা কৰিছিল বিশেষ ৰেলৰ। সেই সুবিধাৰেই এই যাত্ৰা। বহুতৰ বাবে হয়তো এইটোৱেই শেষৰটো পৰীক্ষা, কাৰণ নিৰ্ধাৰিত এক বয়স থাকে সকলো কথাৰে। এই বৰপেটা ৰোডৰ এটা বিশেষ পৰীক্ষা কেন্দ্ৰ। বিভিন্ন প্ৰান্তৰ পৰা পৰীক্ষাৰ্থী আহিছে। নিৰাপত্তা বাহিনী পালন কৰি গৈছে নিজৰ দায়িত্ব। বয়সৰ জোখাৰে শেষ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অহা এজন পৰীক্ষাৰ্থীয়ে ক'লে কি মনৰ ভাৱ, কি আছে আশা। আশা চাকৰি এটা লাভ কৰা প্ৰস্তুতি চলাই আছোঁ। আশা মই এটা আগৰ পৰা লৈ আছোঁ। আগতে বহুত ইণ্টাৰভিউ দিছোঁ, আজি লাষ্টভাৱে এটা আশা লৈ আহিছোঁ।
মাজুলীতো দেখা গ'ল উৎসৱমুখৰ পৰিৱেশ। গড়মূৰ পীতাম্বৰদেৱ গোস্বামীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষাৰ্থীৰ ভিৰ। মহলদৈত পৰীক্ষা দিবলৈ আহিল বিভিন্নজন। তাৰ মাজতে বেটাৰী চালিত ৰিক্সাত উঠি আহিল এগৰাকী বিশেষ পৰীক্ষাৰ্থী। ক'লে কেনে আছিল পৰীক্ষাৰ প্ৰস্তুতি। কি পৰীক্ষা দিব আহিছা? মই থাৰ্ড গ্ৰেড দিব আহিছোঁ। কেনেকুৱা প্ৰিপাৰেশ্যন? ভালেই চলিছে। পৰীক্ষাটোৰ বাবে অলেখ জল্পনা কল্পনা। অনাকাংক্ষিত পৰীক্ষা সামৰি ওলাই আহিল পৰীক্ষাৰ্থী। ভাল পাইছোঁ কাৰণ নেগেটিভ মাৰ্কিং আগতেও মানে তেনেকৈ দিয়াহেঁতেন, মানে কিছুমান এনেকুৱা আছে যে নপঢ়ি পেলাই আহি পেলাই এক্সামটো দি দিয়ে। এতিয়া নেগেটিভ মাৰ্কিং থকাৰ কাৰণে ভাল হৈছে। ভালেই হৈছে, বাট আমি গম পাইছোঁ যে আমাৰ অসমত নিবনুৱাৰ সংখ্যা কিমান গম পাইছোঁ। মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰোবাৰ চিন্তাক্লিষ্ট মুখ, অভিভাৱকৰ উৎকণ্ঠা, কাৰোবাৰ হাঁহি বৰা মুখ, অভিভাৱকৰ জল্পনা কল্পনা। আজি কাগজে পত্ৰই বন্দী হ'ল ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ ভাগ্য। হয়তো লঘিষ্ঠ সংখ্যক হ'ব কৃতকাৰ্য, কিন্তু আনসকলৰ যুঁজ চলি থাকিব। নিৰ্ধাৰিত বয়সৰ সীমাৰ বাবে কোনোবা থমকি ৰ'ব। কাৰণ পৰীক্ষা আহিব যাব, কিন্তু জীয়াই নিজৰ মতেই থাকিব লাগিব। ব্যুৰো ৰিপৰ্ট NKTV+।